গণতন্ত্ৰ সম্ভৱ নহয়। গণতন্ত্ৰক উশৃংখল মানুহৰ হাতলৈ নিম্নগামী হ'বলৈ দিয়া উচিত নহয়। এই কথাষাৰ পদ্মনাথ গোহাঁই বৰুৱাদেৱে কৈছিল। সাঁথৰ এডালি কৰা ঘন ঘন কাটি সাগৰতে পেলালো যেন ময়ূৰৰ পাতি। কুইজ সৰ্বপ্ৰথম জয় হিন্দ শব্দটোৰ উচ্চাৰণ কোনে কৰিছিল? স্বাধীন ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰীগৰাকীৰ নাম কি? সত্ৰনগৰী বুলি অসমৰ কোনখন ঠাইত জনা যায়? বাতৰি পঠন। নমস্কাৰ। আজি ইংৰাজী জানুৱাৰী মাহৰ ৮ তাৰিখ আৰু অসমীয়াৰ পুহ মাহৰ 23 তাৰিখে বাতৰি পাঠ কৰিবলৈ ওলাইছো। মই অষ্টম ক শ্ৰেণীৰ ছাত্ৰী প্ৰিয়ংকা কাকতিয়ে। বাতৰিসমূহ হৈছে এটা শিক্ষাবৰ্ষত বিদ্যালয় এৰিছে ৯০,০০০ শিক্ষাৰ্থীয়ে। উমৰাংছৰ কয়লা খনিত আবদ্ধ ৩০ শ্ৰমিকৰ মৃত্যু হ'ল। অসম গ্ৰন্থমেলাত গ্ৰন্থ বিক্ৰীয়ে ভংগ কৰিলে পূৰ্বৰ সকলো অভিলেখ। খেলৰ বাতৰি প্ৰশিক্ষকৰ পদৰ পৰা আঁতৰ হ'ব পাৰে গৌতম গম্ভীৰ। অষ্ট্ৰেলিয়াত ইতিহাস ৰচনা কৰিলে মহম্মদ চিৰাজে। আজিৰ বাতৰি ইমানেই। ধন্যবাদ। পৰিষ্কাৰ পৰিচ্ছন্নতা পৰীক্ষণ। আজিৰ দিনটোৰ তাৎপৰ্য। ইতিহাসত আজিৰ দিনটোৰ সৈতে মই অন্তৰা ৰয়। আজি ইংৰাজী ২০২৫ খ্ৰীষ্টাব্দত জানুৱাৰী মাহৰ ৮ তাৰিখ, অসমীয়া লেখেৰে পুহ মাহৰ ২৩ তাৰিখ। আজি ৰাষ্ট্ৰীয় যুৱ দিৱস। ভাৰতবৰ্ষৰ মহান দাৰ্শনিক আৰু বিদগ্ধ পণ্ডিত স্বামী বিবেকানন্দৰ জন্মজয়ন্তী উপলক্ষে এই দিৱস পালন কৰা হয়। বিশ্বৰ মহান বৈজ্ঞানিক ষ্টাৰ ষ্টিফেন হকিঙৰ জন্ম হয় ১৯৪২ চনৰ আজিৰ দিনটোতেই। ১৯৭৩ চনৰ আজিৰ দিনটোতেই ৰাছিয়াৰ মহাকাশ অভিযান মিছন লুনা ২১ উৎক্ষেপণ কৰা হয়। এয়াই আছিল ইতিহাসত আজিৰ দিনটোৰ গুৰুত্ব। ধন্যবাদ। সংকল্প। মই এজন ভাৰতীয় হিচাপে ভাৰত আৰু প্ৰতিগৰাকী ভাৰতীয়ক ভাল পাওঁ। ইয়াৰ মহান সংস্কৃতি আৰু সোৱাদ পৰম্পৰাক লৈ মই গৰ্ব অনুভৱ কৰোঁ। এই দেশৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা ৰক্ষাৰ বাবে মই প্ৰতিজ্ঞাবদ্ধ। পিতা মাতা, শিক্ষাগুৰু আৰু জ্যেষ্ঠজনৰ প্ৰতি সন্মান প্ৰদৰ্শনৰ লগতে প্ৰতিজন ব্যক্তিৰ সৈতে সদুচিত ব্যৱহাৰেৰে মই মোৰ দেশ আৰু দেশবাসীৰ প্ৰতি নিষ্ঠাবান হৈ ৰম। স্বদেশৰ কল্যাণ আৰু সমৃদ্ধিৰ বাবে